য'ত প্ৰব্লেম আছে তাত সমাধানো আছে। গুড মৰ্ণিং, মোৰ নাম সোণালী বৰুৱা নেওগ। মই তেজপুৰৰ পৰা ভিডিঅ' কৰি আছোঁ। বহুতে চাগে মোৰ ডেইলি ব্লগবোৰ চায়। আজি আপোনাৰ 2 মাহ ওচৰা-ওচৰি হ'ল মই ডেইলি ব্লগ দিয়া নাছিলোঁ, কিয়নো মোৰ একাউণ্টটো ছাছপেণ্ড হৈছিলে। তাৰ কাৰণে মই কিমান মানুহক হাত জুৰিছোঁ, মানে কিমান মানুহক কৈছোঁ একাউণ্টটো চাই দিয়কচোন, একাউণ্টটো চাই দিয়কচোন। মানে কি জানে, কিছুমানে জানে, কিছুমানৰ ওচৰত টাইম নাই, কিছুমানে নাজানে, এনেই ফুটনি মাৰি থাকে কাম কৰিব জানো বুলি। আৰু প্ৰথমতেই কৈ লওঁ, আপোনালোকে আপোনালোকৰ একাউণ্টটো ID পাছৱৰ্ড যাকে তাকে নিদিব দেই। যাকে তাকে দিলে কিন্তু আপোনালোকক কি কৰিব জানেনে, তেওঁলোকৰ মতে চলি থাকিব লাগিব। সেইকাৰণে বহুত চাই চিতি ফেচবুকটোত কাম কৰিব। আৰু ফেচবুকটো বহুত বেছি ষ্ট্ৰিক্ট হৈছে, সেইটো কাৰণে অকণমান ক'ত ইছ্যু লাগিছে কি নাই লগা সেইবোৰ অলপ চাই থাকিব দেই। আজি 4 ডিচেম্বৰ। যোৱাকালি মোৰ একাউণ্টটো ভাল হৈছে জানেনে। ইমানেই মনটো বেয়া লাগিছিলে, কাৰণ কেলৈ ডেইলি কাম এটা কৰি থাকোঁ ন, মানে যিটো কাম কৰি আছিলোঁ সেই কামটো যেতিয়া কৰিবলৈ নাপাওঁ, সেই বস্তুটোৰ প্ৰতি কোনো আগ্ৰহ নাইকিয়া হৈ যায়। ফেচবুকটো আনইনষ্টলো কৰি দিব নোৱাৰোঁ, কিয়নো ফেচবুকতে সময়টো যায়গৈ। অকণমান হ'লেও সময়টো ভাল লাগে, কাৰোবাক চাই ভাল লাগে, ভিডিঅ'বোৰ চাই ভাল লাগে। কিন্তু নিজেও দি আছিলোঁ, নিজৰবোৰ যেতিয়া মানে নোযোৱাই হৈ থাকিলে, ছাছপেণ্ড হৈ থাকিলে কেনেকুৱা হ'ব কওকচোন। যোৱাকালি পিছবেলা টাইমত মানে হঠাতে দেখিলোঁ একাউণ্টটো ঠিক হৈছে, মোৰ তেতিয়াহে জিৰ'টো আহিছে। বহুতৰ ছাছপেণ্ড হৈছে, বহুতৰ ইছ্যু লাগিছে। সেইটো কাৰণে অকণমান সতৰ্ক হ'ব কামবোৰ কৰোঁতে। যধে মধে যি টি দি নিদিব, আৰু একেবাৰে আনৰ ভিডিঅ' যে একেবাৰে নিদিব, অৰিজিনেল ভিডিঅ' দিব, ঠিক আছে। নহ'লে কিন্তু প্ৰব্লেম হ'ব, পটককৈ প্ৰব্লেমবোৰ ছল্ভ হ'ব নোৱাৰে মানে। আশা কৰোঁ সকলোৰে ভালেই, আমাৰো ভালেই, আৰু ভাল বেয়া মাজতে চলি আছোঁ। আৰু য'ত ভাল থাকিব তাত বেয়াও থাকিব ন। বেয়াটো নাথাকিলে আপুনি ভালৰ অনুভৱটো কেনেকৈ কৰিব। আৰু মই যে কৈছোঁ য'ত সমস্যা আছে তাত সমাধানো আছে। সমাধানটো পটককৈ নহ'ব পাৰে, অকণমান লাহেকৈ হ'ব পাৰে। আজি চাওঁতে চাওক 2 মাহ দিনে মোক ফেচবুকত কাম কৰিব পৰা নাছিলোঁ, আজিতো কাম কৰিছোঁ ন। মানে আমি কেতিয়াবা পটককৈ কাম এটা কৰিবলৈ যাওঁতে নহয়, বহুত ভুল ডিচিশ্যন কিছুমান লৈ লওঁ মানে। সেইটো কাৰণে লেজিয়ে হওক, প্ৰচেছটো লেজিয়ে হওক, প্ৰব্লেম নাই, ধৈৰ্য ধৰিব লাগিব। মানুহৰ যে কয় যে ধৈৰ্যটোৱে মেইন। ধৈৰ্য যদি আপোনাৰ আছে তেনেহ'লে আপুনি জীৱনত ছাকচেছ হ'বই হ'ব, দেৰিকৈ হ'লেও হ'ব। ধৈৰ্য যদি নাই, কিন্তু ছাকচেছ হ'বলৈ দিগদাৰ আছে। সেইটো কাৰণে মই ধৈৰ্যৰ ফল মিঠা, আৰু য'ত প্ৰব্লেম আছে তাত সমাধানো আছে, সেইটো সঁচা কথা। কিন্তু তাৰে প্ৰমাণ মই পালোঁ। ভাল মানুহে কেতিয়াও নিজৰ গুণ নাগায়। যিবোৰে মানে অলপ জানে নহয়, অল্প বিদ্যা ভয়ংকৰী বুলি যে কয়, অলপ জানিলে মানে জানো এটিটিউড ফালি ফুৰে। মোৰ একাউণ্টটো অৱশেষত ঠিক হ'ল, আৰু মোৰ একাউণ্টটো দীপাংকৰ কাশ্যপ ভাইটিয়ে ঠিক কৰি দিছে দেই। সেইটো কাৰণে আপোনালোকৰ যদি কিবা প্ৰব্লেম হয়, সি বহুত ব্যস্ত থাকে, ব্যস্ততাৰ মাজতো সি কিন্তু মোৰ একাউণ্টৰ ID আৰু পাছৱৰ্ড একো নাই লোৱা। মোৰ একাউণ্টৰ লিংকটোৰ দ্বাৰাই সি ঠিক কৰি দিছে। সেইকাৰণে দীপাংকৰক মই বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকৰো কিবা প্ৰব্লেম হ'লে দীপাংকৰৰ লগত কণ্টেক্ট কৰিব পাৰে। তথাপি বহুত ব্যস্ত হয়, ব্যস্তৰ মাজতো মানে অকণমান সময় উলিয়াই ঠিক কৰি দিয়ে। আৰু সি বহুতৰ একাউণ্ট ঠিক কৰি দিছে। সদায় ভাল মানুহক বিচাৰিব হা, যাৰে তাৰে ওচৰত একাউণ্ট ID পাছৱৰ্ড নিদিব। কাৰণ কেলৈ আপোনাৰ একাউণ্টটো শেষ হ'বলৈও থাকে। যিহেতু আমি বহুত কষ্টৰে একাউণ্টটোত কাম কৰোঁ ন, তাত আমাৰ সন্মানো জড়িত হৈ থাকে জানেনে। আৰু এটা কথা কৈ থওঁ, মোৰ কাৰণে ফেচবুকটো ডাঙৰ নহয় দেই, মোৰ কাৰণে মোৰ পৰিয়ালটোহে ডাঙৰ। মই ফেচবুকৰ প্ৰব্লেম হৈছে মই কাৰোবাক কৈছোঁ, সেইবুলি আপুনি মোক 12:30 1 বজাত ফোন কৰিব, তেনেকুৱা মানুহেও মোক একাউণ্ট ঠিক কৰি দিব নালাগে। কাৰণ কেলৈ মই এতিয়া ছোৱালী হৈ থকা নাই, মই এগৰাকী ৱাইফ হয়, এগৰাকী মাক হয়, এগৰাকী বোৱাৰী হয়। 12:30 1 বজাত যদি আপুনি একাউণ্টটো ঠিক কৰিম বুলি আপুনি মোক যেতিয়া তেতিয়া ফোন কৰে, মই তেতিয়াতো ফোন ৰিচিভ কৰিব নোৱাৰোঁ। তেনেকুৱা মানুহকো আপোনালোকে একাউণ্ট ঠিক কৰিব নিদিব, সঁচা কথা কওঁ। ল'ৰা মানুহৰ লগত বেলেগ, কিন্তু মাইকী মানুহ এজনীৰ লগত বহুত বেলেগ হয় ন। মানে বহুত কাক দিলে একাউণ্টটো ঠিক হ'ব, কাক দিলে একাউণ্টটো ঠিক হ'ব তেনেকৈ আছিলোঁ। দীপাংকৰো ব্যস্ততাৰ মাজত মাজে মাজে ৰিপ্লাই দিয়ে, মাজে মাজে খঙো উঠে, ইমান ব্যস্ত হৈ আছে নি, মোৰ একাউণ্টটো ঠিক হৈ নাযাব নেকি। আৰু ছাছপেণ্ড একাউণ্ট বোলে 180 দিনৰ ভিতৰত যদি আপুনি ঠিক নহয়, তেনেহ'লে আপোনাৰ একাউণ্টটো বন্ধ হৈ যাবলৈ থাকে। মোৰ আকৌ ভয় লাগিছে একাউণ্টটো বন্ধ হৈ যাব নেকি, কাম কৰিবলৈ মানে কোনো স্পৃহা নাইকিয়া হৈ গৈছে। অৱশেষত যোৱাকালি ঠিক হৈছে দেই।
ইমানখিনি ফলোৱাৰ্ছ গোটাই লৈ ইমানখিনি মানুহৰ মৰম লৈ আকৌ এটা নতুনকৈ একাউণ্ট জানো খুলিব। একাউণ্ট খোলাটো ডাঙৰ কথা নহয়, এই মানুহখিনিক হেৰুৱাৰ ভয়ত মোৰ একাউণ্টটো নতুনকৈ খুলিব মন যোৱা নাই। মই কি কৰিম কি নকৰিম উপায় নাই পোৱা। অৱশেষত যোৱাকালি মই ৰাতি গোঁসাইঘৰত ভগৱানক এইটো কথাও কৈছোঁ, ভগৱান মোক ফেচবুকৰ একাউণ্টটো ঘূৰাই দিয়ক, প্ৰব্লেমটো ছল্ভ কৰি দিয়ক। সঁচাকৈ যোৱাকালি প্ৰব্লেমটো ছল্ভ কৰি দিছে। মুঠতে ফেচবুকত কাম কৰিবলৈ হ'লে অকণমান সাৱধানতাৰে কাম কৰিব। যি টি ভিডিঅ' নিদিব, অৰিজিনেল ভিডিঅ' দিব, লোকৰ ভিডিঅ' আনি নিদিব। এতিয়া ফেচবুক বহুত ষ্ট্ৰিক্ট হৈছে। মুঠতে মোৰ একেবাৰে হেৰাই যাব লগা একাউণ্টটো ঘূৰাই পালোঁ। তাৰ কাৰণে ভগৱান বুলি ক'বলৈ হ'লে দীপাংকৰকে ভগৱান বুলি ক'ব লাগিব। সেইকাৰণে দীপাংকৰক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু দীপাংকৰ যাতে আগলৈও এনেকুৱা ভাল কাম কৰি যায়, মানুহবোৰক সহায় কৰি যায়, সেইটোৱে বিচাৰোঁ। আৰু তাৰ উন্নতি মই বিচাৰোঁ।